নমস্কাৰ প্ৰতিটি দৰ্শকসকলক পুনৰ এবাৰ স্বাগতম জনাইছোঁ। এটা ডিভাইচ আজি আপোনালোকক প্ৰথমে দেখুৱাই ল'বলৈ লৈছোঁ। এইটো এটা খুব সৰু ডিভাইচ, কিন্তু ইয়াৰ যিটো কাম সেই কামটো কিন্তু যথেষ্ট ডাঙৰ, কাৰণ ই হৈছে এটা মিনি এটিএম। আৰু এটিএমৰ প্ৰয়োজনীয়তা আমাৰ জীৱনত বৰ্তমান কেনেকুৱা সেইটো নতুনকৈ ক'ব নালাগে। বহু সময়ত এটিএমৰ পৰা পইচা উলিয়াবলৈ আপুনি দীঘলীয়া শাৰীও পাতিবলগীয়া হয়, কিন্তু এই যে ডিভাইচটো এতিয়া বজাৰলৈ আহিছে, ইয়াৰ পৰা কিন্তু আপোনালোকৰ এইটো সুবিধা হ'ব যে আপোনালোকে এতিয়া ঘৰৰ ওচৰত থকা দোকানখনলৈ গৈ আপোনাৰ কাৰ্ডটো যদি এই ডিভাইচটোত চুৱাইপ কৰে, তেনে সেই দোকানখনৰ দোকানীজনে আপোনাৰ প্ৰয়োজনীয় নগদ ধন প্ৰদান কৰিব। আৰু ব্যৱসায়ীসকলকো মই এইটো কথা ক'ব খুজিছোঁ যে যদি আপোনালোকে এই ডিভাইচটো আপোনালোকৰ দোকানত ৰাখে আৰু গ্ৰাহকসকলক এটিএম সেৱা প্ৰদান কৰে, সেই সেৱাৰ বিনিময়ত আপোনালোকেও খুব এটা সুন্দৰ উপাৰ্জন কৰিবলৈ সক্ষম হ'ব। এই ডিভাইচটোৰ বিষয়ে বিতংভাৱে কিছু কথা পাতিম, আমাৰ এই অনুষ্ঠান চাই থাকক। মিনি এটিএমৰ এই সেৱা আগবঢ়াইছে এনকে পেজে। এনকে পেজৰ বিষয়ে আমি ইয়াৰ আগতে এটা অনুষ্ঠান ইতিমধ্যে কৰিছোঁ। এনকে পেজে এটা পে'মেণ্ট এপ, যাৰ জৰিয়তে আপোনালোকে বিভিন্ন মোবাইল ৰিচাৰ্জ বা টিভি ৰিচাৰ্জ আপোনালোকে কৰিব পাৰে। আৰু তিতাবৰৰ এজন যুৱকে এই এপটো উদ্ভাৱন কৰিছিল, সেই বিষয়ে আমি ইয়াৰ আগত এটা অনুষ্ঠান কৰিছোঁ, আপোনালোকে দৰকাৰ হ'লে চাব পাৰে। আৰু এতিয়া এনকে পেজে যিটো মিনি এটিএমৰ সেৱা আগবঢ়াইছে, সেই বিষয়ে আজি আমাক গোটেইখিনি কথা বিতংভাৱে ক'ব এনকে পেজৰ স্বত্বাধিকাৰী নিৰঞ্জন দাই। স্বাগতম নিৰঞ্জন দা পুনৰ এবাৰ অতিথিলৈ। হয়, ভাল লাগিলে আপোনালোকক আকৌ এবাৰ দেখা পাই। আমাৰ খুব আজি দেখি ভাল লাগিছে যে আজি এবছৰমানৰ আগতে আপোনাৰ ওচৰলৈ আহিছিলোঁ, তেতিয়া খুব এটা মানে আৰম্ভ কৰিছিলেহে আপুনি, তাৰ এপটো আৰম্ভ কৰিছিলে এনকে পেজৰ। তাৰপিছত এতিয়া আকৌ নতুনকৈ এতিয়া এইটো মিনি এটিএম সেৱা আগবঢ়োৱা এই ডিভাইচটো আপুনি আনিবলৈ সক্ষম হৈছে। ডিভাইচটোৰ বিষয়ে কিছু কথা ক'ব বাৰু, কিন্তু যিখিনি আমাৰ নতুন দৰ্শক আছে, যিখিনি আপোনাৰ আগৰ ভিডিঅ'টো চাবলৈ পোৱা নাছিল, তেওঁলোকক এনকে পেজ এপটোৰ বিষয়ে কিছু কথা ক'ব নেকি? এনকে পেজ এপটো হ'ল এটা পে'মেণ্ট এপ, যিটো ধৰক এটা প্লেটফৰ্মৰ পৰাই বহুতখিনি কাম কৰিব পাৰে। ধৰক নিজৰ মোবাইল ৰিচাৰ্জটো কৰিব পাৰিব, টিভি ৰিচাৰ্জটো কৰিব পাৰিব, ঘৰৰ ইলেক্ট্ৰিচিটি বিলটো পে'মেণ্ট কৰিব পাৰে, তেওঁ বোলে LIC পে'মেণ্ট কৰিব পাৰে। গোটেইখিনি ছাৰ্ভিচ আমাৰ এটা প্লেটফৰ্মৰ পৰা দি আছোঁ, যিটো মানুহৰ কাৰণে সুবিধা। কাৰণ আজি মানুহৰ এটা মোবাইলত 10টা এপো ৰাখিব নোৱাৰে, ধৰক ষ্ট'ৰেজৰ প্ৰব্লেম, কিবা প্ৰব্লেম থাকে। তো সেইটো কাৰণে এটা প্লেটফৰ্মৰ পৰাই গোটেইখিনি কাম তেওঁ কৰিব পাৰিব। আৰু দোকানীবোৰৰ কাৰণে মেইনলি আমি একচুৱেলি B2Bৰ লগত কামটো কৰি আছোঁ, সাধাৰণ মানুহেও ইউজ কৰিব পাৰে। তো কিন্তু আমি কামটো সাধাৰণ মানুহে কৰাৰ বাবেও আমি দোকানীৰ কাৰণে এটা প্ৰফিটৰ সৈতে তেওঁক আমি দি আছোঁ। তো দোকানীবোৰৰ কাৰণে আমি ৰিচাৰ্জৰ অপশ্যনখিনি দিছোঁৱে, তেওঁ ৰিচাৰ্জো কৰিব পাৰিব, যিখিনি কমিশ্যন তেওঁ পাব লাগে তেওঁ সেই কমিশ্যনো পাব। তাৰ উপৰিও আমি কিছুমান CSP বেংকৰ CSP ছাৰ্ভিচ প্ৰভাইড কৰি আছোঁ, যাৰ জৰিয়তে তেওঁলোকে মানুহৰ একাউণ্টত বেলেঞ্চ, ধৰক আজি মানুহ এটা গাঁৱৰ মানুহ এটা পইচা একাউণ্টত কেইটকা আছে তেওঁ চাবলৈ বিচাৰিবলৈ হ'লে ATMলৈ যাব লাগে। তেওঁ সেই দোকানখনতে আহি তেওঁৰ একাউণ্টত কিমান বেলেঞ্চ আছে তেওঁ চাব পাৰে, বা তেওঁ কেছৰ প্ৰয়োজন হৈছে তেওঁ সেই দোকানখনলৈ আহিয়ে তেওঁ মোলে মোক 1000 টকা লাগে, 5000 টকা লাগে, সেই কেছটো তেওঁ ল'ব পাৰে। আৰু সেই কেছটো লোৱাৰ বাবদ তেওঁ যে দোকানীজনে কাষ্টমাৰজনক এটা সেৱা দিব, তাৰ কাৰণে আমি দোকানীজনক এটা তেওঁৰ কমিশ্যনো থাকিব। তো এই বস্তুটো এইটো মিনি এটিএম, এনকে পেজ মিনি এটিএম, যিটোৰ জৰিয়তে তেওঁ পইচা উলিয়াব পাৰিব, বেলেঞ্চ চেক কৰিব পাৰিব, বাকী পইচা জমাও কৰিব পাৰে যাৰ আমাৰ এপটোৰ জৰিয়তে। মানে এতিয়া নিৰঞ্জনতা এনেকুৱা হয়, আমাৰতো গাঁও অঞ্চলবিলাকত ধৰি লওক এটিএম ইমান নাথাকে, প্ৰায় টাউনলৈ আহিব লাগে সকলো মানুহ। কিন্তু আজিকালি এটিএম কাৰ্ড কিন্তু প্ৰায়বিলাক মানুহৰ হাততে থাকে, কাৰণ বেংক একাউণ্ট প্ৰায় সকলো মানুহৰে আছে। গতিকে এই ক্ষেত্ৰত এই আপোনাৰ যিটো এইটো ডিভাইচ মিনি এটিএমটোৱে কেনেকৈ সহায় কৰিব বাৰু এই গাঁও অঞ্চলৰ মানুহখিনি? গাঁও অঞ্চলৰ মানুহখিনি মেইনলি সেইটো দোকানীয়ে ল'ব লাগিব গাঁৱৰ। সেই গাঁও অঞ্চলৰ যিকোনো এজন দোকানীয়ে, কোনো দোকানীজনৰ কোনো আমি কণ্ডিশ্যন নাই যে তেওঁ কিবা থাকিব লাগিব, কিবা ইনফ্ৰাষ্ট্ৰাকচাৰ থাকিব লাগিব, এইবোৰ কোনো কথা নাই। সাধাৰণ এজন ব্যক্তিও ল'ব পাৰে, খালি তেওঁ অকণমান ITৰ মোবাইলটো চলাব জানিব লাগিব। মোবাইলটো চলাব জানিলে তেওঁ গোটেইখিনি কাম কৰিব পাৰিব। তেওঁ এজন মানুহৰ ইয়াত 2টা ষ্টেপত তেওঁ পইচা উলিয়াব পাৰিব। জাষ্ট এমাউণ্টটো ভৰাব,
এপটোত আৰু ইয়াত কাৰ্ডটো স্ৱাইপ কৰি পিনটো মাৰিব কাষ্টমাৰে লগে লগে তেওঁৰ পইচাটো আমি সেই দোকানীজনক দিয়া হ'ব তেওঁৰ একাউণ্টৰ পৰা কাট খাই আৰু কাষ্টমাৰজনক তেওঁ কেছ দি দিব পাৰিব আৰু সেইটো কাষ্টমাৰৰ কাৰণে সুবিধা যে গৈ টাউনলৈ গৈ যাব নালাগে দোকানীজনৰ ওচৰলৈ গ'লেই হ'ল তেওঁ কেছটো পাই যাব নহয় জানো এতিয়া দোকানীজনে কি কোনটো পদ্ধতিৰে আপোনাৰ পৰা ল'ব লাগিব আমাৰ লগত যোগাযোগ কৰিব লাগিব আমিতো ধৰক ইয়াতে দিয়ে দিম আমাৰ কণ্টেক্ট ডিটেইলছখিনি আমাৰ লগত যোগাযোগ কৰিব লাগিব তেওঁৰ আমি বেংক ডিটেইলছ আৰু ভোটাৰ কাৰ্ড পেন কাৰ্ড নতুবা আধাৰ কাৰ্ড পেন কাৰ্ড এই দুটা বস্তু থাকিব লাগে আৰু তেওঁৰ মোবাইল নম্বৰ এটা ইমেইল আইডি এটা তে সেই এইকেইটা বস্তু থাকিলে আমি তেওঁক এইটো বস্তু দিব পাৰিম এনেই যেতিয়া তেখেতে গ্ৰাহকজনক নগদ ধনটো দি দিব সেই নগদ ধনটো গ্ৰাহকৰ এটিএম কাৰ্ডৰ পৰা কাটি ল'ব নহয় জানো গ্ৰাহকৰ কাৰ্ডৰ পৰা তেওঁৰ এপটোলৈ আহি যাব ধৰক এই ডিভাইচটোলৈ পইচাটো আহি যাব তেওঁ তেতিয়া গ্ৰাহকক দি দিব পাৰে এই পইচাটো তেওঁ লগে লগে পাই যাব তেওঁৰ একাউণ্টত তেওঁৰ বেংক একাউণ্টত পাব নহয় জানো হয় আৰু যেটো কমিশন তেখেতে পাব সেইটো কেনেকুৱা ধৰণৰ তেওঁ কমিশনটো প্ৰতিটো ট্ৰানজাকচনতে তেওঁ এটা কমিশন থাকিব ধৰক এবভ 3000 আমাৰ ইয়াত পাৰ ট্ৰানজাকচন 10000 লগে পইচা উলিয়াব পাৰে এটো 10000 ওপৰত নোৱাৰে ধৰক এটা ট্ৰানজাকচনত একেবাৰে 10000 পাৰে কাবাক 20000 লাগে বুলি ক'লেও নোৱাৰিব কাবাক 20000 লাগে তেওঁ দুবাৰ কৰিব পাৰিব কিন্তু বিলো 100 পৰা তেওঁ ট্ৰানজাকচনটো কৰিব পাৰে আৰু মাল্টিপল অফ 100 তেওঁ কাষ্টমাৰৰ পৰা এনে কোনো চাৰ্জ ল'ব নোৱাৰে কাৰণ যেহেতু আমি তেওঁ কমিশন দি আছে তো কাষ্টমাৰৰ পৰা কোনো চাৰ্জ ল'ব কোনো প্ৰয়োজন নাই এনে বাৰু আপুনি ক'লে যে আপোনাৰ ওচৰলৈ যেতিয়া দোকানীজন তেতিয়া ভালদৰে খুব বুজি ল'ব পাৰিব কিন্তু তথাপি প্ৰথমতে তেওঁ আপোনাৰ এনকেপিএছৰ যিটো এপ সেইটো নিশ্চয় ডাউনলোড কৰিব লাগিব ডাউনলোড কৰি ইনষ্টল কৰিব লাগিব তাতে সাইন আপ কৰি ল'ব পাৰে কৰি লৈ আমাৰ লগত যোগাযোগ কৰিলে হ'ল ডিভাইচটো কেনে ধৰণে ল'ব লাগিব কেনে ধৰণে ৰেজিষ্ট্ৰেচনৰ প্ৰচিডিউৰটো ডিভাইচটো এক্টিভেট হওঁতে 5 দিন মান লাগে কাৰণ তেওঁ বেংকৰ লগত আমি লিংক কৰি মিলি দিব লাগে ম্যাক্সিমাম 5 এতিয়া বাৰু আমাৰ ওচৰৰ পাজৰ কোনোবা এটো ইউজ কৰি আছে বহুতে ইউজ কৰি আছে অলৰেডি আপোনালোকৰ যেটো লাষ্ট আপোনালোকে জনা আহিছিলে ধৰক মোৰ এটো ষ্টাৰ্ট কৰা দেখি তেতিয়াৰ পৰা ধৰক এতিয়া আমাৰ বহুত কাস্টমাৰ 10000 মান কাস্টমাৰ আৰু গোটেই ভাৰততে ৰেসপন্স পাইছো ধৰক ইউজ কৰিছে চলাই আছে কোনো কাৰো তেনেকা কমপ্লেইন নাই ৰিভিউ এপটো ৰিভিউ ভাল দি আছে তো যিমান পাৰিছো আমি চেষ্টা কৰিছো তেনেকুৱা কোনো অসুবিধা পোৱা নাই আৰু এবাৰো আপোনালোকে আহিছে ভাল পাইছো ধৰক মই নতুন প্ৰডাক্ট এটা আহিলে যে আপোনালোকে নিজে আহি যে কয় যে বস্তুৰ বিষয়ে আমি আমাৰ ৰাইজক জনাও কাৰণ বকিততে আজিকালি সোশ্যাল মিডিয়া হক বা যিকোনো এইবোৰ অনুষ্ঠান ল'বই লাগে কাৰণ আমি এজন মানুহক গৈ পিনে কোৱাটো কোনো মানে বহুত অসুবিধা হয় সম্ভৱ নহয় তো আজি সোশ্যাল মিডিয়াটো ধৰক সবৰ হাতত এনি টাইম সোশ্যাল মিডিয়া ইউজ কৰে আমি এইটো ধৰণে যদি আমি জনাব পাৰো মানুহৰ কাৰণেও সুবিধা এনে মানে নিৰঞ্জনতা কিন্তু এই যদি ডিভাইসটো এজন দোকানী নিজৰ হাতত ৰাখে এটা খুব সুন্দৰ উপাৰ্জন কিন্তু তেওঁ কৰিব পাৰিব নহয় মিনিমাম তো তেওঁ 10000 পৰা 20000 টকা উপাৰ্জন কৰিব পাৰে যদি তেওঁ ভাল ধৰণে যদি অকমান তেওঁ নিজকে প্ৰমোট কৰে ধৰক তেওঁ তাত যদি এটো সাৰ্ভিস প্ৰভাইড কৰে কাৰণ ইয়াত এটা প্ৰডাক্ট নহয় এটিএম টো আছে এটিএমৰ পাও তেওঁ যিখিনি আৰ্ন কৰিব পাৰিব প্লাস বিশেষ কোনো ইনভেষ্টমেন্ট নাই বিশেষ নাই জাস্ট এজন দোকানী হাতত থাকে আৰু এই ডিভাইসটো ধৰক ওয়ান টাইম ইনভেষ্টমেন্ট কিবা হৰু এটা এমাউন্ট ইনভেস্ট কৰিব লাগে তাৰ পিছত তেওঁ মাহেকেও কোনো ৰেন্টাল নাই ইয়াৰলি ৰেন্টাল নাই কাৰণ আজি বহুত কোম্পানীৰ আছে বাহিৰা কোম্পানী বহুতে দি আছে কিন্তু ডিভাইসটো চাৰ্জ দিব লাগে তেওঁ মান্থলি ৰেন্টাল থাকে ইয়াৰলি চাৰ্জ থাকে আমাৰ বৰ্তমান তেনেকুৱা কোনো চাৰ্জ নাই আৰু পৰাপক্ষত আমি তেনেকুৱা কোনো চাৰ্জ হ'বলৈ নিদিও কাৰণ মানুহ এটাই বেছি চাৰ্জ দি থকাটো নিবিচাৰে তো এবাৰ হৈ যোৱাৰ পিছত তেওঁ ডিভাইসটো নিজৰ হ'ব আৰু তেওঁ ইউজ কৰক নকৰক তেওঁৰ হয় ইউজ কৰিলে তেওঁ কমিশন পাব নকৰিলে নাই আজি ধৰক কিছুমান জায়গা ডিভাইস ললে মানে তেওঁ মান্থলি একাউন্ট মেইনটেনেন্স কৰিব লাগে ইয়াৰলি হেৰি কৰিব লাগে বহুত কথা থাকে আমাৰটোত কোনো কন্ডিশন নাই তো এই কাৰণে কি হয় গাঁৱৰ দোকানীবোৰৰ কাৰণে কম পইচাত তেওঁ ব্যৱসায় এটা কৰিব পৰা এটা সুবিধা আছে এতিয়া নিৰঞ্জনতা এনে জোৰহাট বা তিতাবৰ যে সকল দোকানী বিচাৰে তেওঁলোকটো আপোনাৰ ওচৰলৈ আহিব পাৰিব জিকিলে আহিব পাৰিব কিন্তু যদি অসমৰ আন ঠাইৰ অলৰেডি আমাৰ বাহিৰৰ এটা মণিপুৰ হওক নাগালেণ্ড হওক এটা আপোনাৰ ইয়ালৈ কিবা হ'ব পাৰিব তেওঁ ৰেজিষ্ট্ৰেচন কৰিলে আৰু আমাৰ কোম্পানীৰ একাউন্ট ডিটেইলছত তেওঁ পেমেন্ট কৰি দিয়ে লগে লগে তেওঁৰ এড্ৰেছ ডকুমেন্টছ আমাক পঠিয়াই দিয়ে আমি ডিভাইসটো বাই পোষ্টত পঠিয়াই দিওঁ আৰু তেওঁ যোৱা মানে ডিভাইসটো এক্টিভেট হৈ যায় তেওঁ লগে লগে ইউজ কৰিব পাৰে য'তেই নহওক আমি ডিভাইস কুৰিয়াৰ ফেচিলিটিটো আছে কুৰিয়াৰ কোনো চাৰ্জ নাই
আমি ঘৰৰ এড্ৰেছত তেওঁক 5 ডেজৰ ভিতৰত ঘৰত আমি ডেলিভাৰী ব্যৱস্থা কৰি দিছোঁ মুঠতে প্ৰথম কথা হৈছে গুগল পেৰ পৰা আপোনাৰ প্লে ষ্ট'ৰৰ পৰা এপটো এনকেপেজ বুলি চাৰ্চ কৰিলে এটাই এপ্লিকেশ্যন আছে চাৰ্চ কৰি তেওঁ চাইন আপ কৰি ল'লে হ'ল চাইন আপ কৰি লোৱাৰ পিছতে এজ এ সাধাৰণ মানুহ এজনো ইউজ কৰিব পাৰে দোকানী এজনো ইউজ কৰিব পাৰে দোকানী এজনে ইউজ কৰিবৰ কাৰণে ধৰক কিছুমান ছাৰ্ভিচ আমি এক্টিভেট কৰি নিদিওঁ সাধাৰণ মানুহবোৰে ইউজ কৰিব নোৱাৰে কিছুমান ছাৰ্ভিচ ধৰক আজি মাইক্ৰ' এ টি এম ছাৰ্ভিচটো সাধাৰণ মানুহে ইউজ কৰিব নোৱাৰে কাৰণ আমি সেই দোকানীজনৰ দোকানৰ ফটোৰ সৈতে আমি তেওঁ লওঁ যে তেওঁ দোকানী প্ৰকৃততে হয় নে নহয় সেইটো আমি ভেৰিফিকেশ্যন কৰাৰ পিছতহে তেওঁৰ দুটামান ছাৰ্ভিচ আমি পিছত এক্টিভেট কৰি দিওঁ ইয়াত এতিয়া আমাৰ আছে ৰিচাৰ্জ মোবাইল ৰিচাৰ্জ DTH ৰিচাৰ্জ পোষ্টপেইড বিল ইলেক্ট্ৰিচিটি বিল পানীৰ বিল গেছৰ বিল পে'মেণ্ট আৰু আপোনাৰ LIC ইঞ্চুৰেঞ্চ যিমানখিনি আছে পে'মেণ্ট কৰিব পাৰিব তাৰপিছত আমাৰ মাইক্ৰ' এ টি এমটো আছে লগতে আধাৰ এনেবল পে'মেণ্ট ছিষ্টেম বুলি এটা আছে যিটো এতিয়া অসমত আধাৰটো আহি আছে ধৰক কাৰোবাৰ ATM নাই আৰু এটা ডিভাইচ আছে সেই ডিভাইচটো লৈ ধৰক ফিংগাৰ প্ৰিণ্ট ডিভাইচ তেওঁ নিজৰ ফিংগাৰ দি পইচা উলিয়াব পাৰে কোনো ATMও নালাগে যদি বেংকৰ লগত লিংক থাকে এই ডিভাইচটো যদি তেওঁ লগে লয় দোকানীজনৰ ওচৰত ডিভাইচটো থাকে কাষ্টমাৰে অকল ফিংগাৰ প্ৰিণ্ট লগাব পইচা ল'ব পাৰিব যিটো অলৰেডি অসমৰ বাহিৰত চলি আছে কাৰণ আজি অসমৰ বাহিৰত ATMও ইউজ নকৰে বিশেষকৈ দোকানীজনৰ ওচৰলৈ যায় নিজৰ কোন বেংকত পইচা আছে আধাৰ নম্বৰটো দিয়ে তেওঁ ফিংগাৰ প্ৰিণ্ট স্কেন কৰি পইচা লয় আৰু চেম কমিশ্যন যিটো মেচিনৰ পৰা উলিয়ালে যিটো কমিশ্যন পায় সেইটো পাওঁ সেইটো কমিশ্যন পাব আৰু সেইটো আমাৰ অসমত হ'বলৈ গৈ আছে বেছি দিন নাই তো এই গোটেইকেইটা ছাৰ্ভিচ আছে হয় মই ভাবিছোঁ আমাৰ যিসকল ব্যৱসায়ী তেওঁলোক খুব ইণ্টাৰেষ্টেড হ'ব আপোনাৰ এই ডিভাইচটোক লৈ কাৰণ তেওঁলোকৰ বিশেষ কোনো ইনভেষ্টমেণ্ট নাই লগতে এটা তেওঁলোকে ATM সেৱা প্ৰভাইড কৰি আছে যিটো অঞ্চলটোৰ মানুহখিনিৰ এটা সুবিধা হয় লগতে আৰু মানুহখিনিক তেওঁলোকে কেছটো দিয়াৰ ওপৰত কিন্তু তেওঁলোকে ইনকামো এটা কৰিব পাৰে গতিকে মই ব্যৱসায়ীসকলক অনুৰোধ জনাম গুগল পে'ত গৈ পেলাই গুগল প্লে ষ্ট'ৰত গৈ পেলাই তেওঁলোকে এনকেপেজৰ যিটো এপ আছে সেইটো প্ৰথমে ডাউনলোড কৰি লওক আৰু বাকীখিনি যদি আপোনাৰ ওচৰত কিবা ভিজুৱেল আছে কেনেদৰে ডাউনলোড কৰিব লাগে আমি এইটো ইয়াতে দেখুৱাই দিম আমাৰ এই অনুষ্ঠানটোৰ পিছত গতিকে নিৰঞ্জন দা ভাল লাগিল আপুনি আৰু এটা নতুন প্ৰডাক্ট আমালৈ আনিছে আৰু আশা কৰিম যাতে নতুন নতুন এনে প্ৰডাক্ট আনি থাকে আপোনালৈ শুভকামনা থাকিল আমাৰ ইমানতে আজি আপোনাৰ পৰা বিদায় লৈছোঁ নমস্কাৰ